আজিৰ এই ভিডিঅ'টোত মই তোমালোকক এটা ইম্পৰ্টেণ্ট ভাৱ বহলা লিখা মন কৰিলে চন বাকৰি মাটিতে ধন এইটো দিম যেটো পৰীক্ষাত প্ৰায় অহা দেখা যায় ইয়াৰ উপৰি মই মোৰ চেনেলত আৰু ভাৱ বহলা লিখা আপলোড কৰি থৈছো যদি চোৱা নাই যদি চাব মন আছে ডেসক্ৰিপচনৰ কমেন্টত প্লেলিষ্টৰ লিংক আছে চাবগৈ পাৰিবা লগতে যদি পিডিএফ নোটছ লাগে গোটেই ইম্পৰ্টেণ্ট ভাৱ বহলা লিখাবোৰৰ তেন্তে মই লিংক দি থৈছো ডেসক্ৰিপচনৰ কমেন্টত গৈ ডাউনলোড কৰি ল'ব পাৰিবা কিবা এটা পে কৰি WhatsApp আৰু Instagramত মোক ফলো কৰি দিবা লিংক থাকিব দেই এতিয়া এই ভাৱ বহলা লিখাটো উত্তৰ এনেকৈ লিখিবা সকলো কাম মনৰ দৃঢ়তা উৎসাহ থাকিলেহে সমাধান কৰিব পাৰি মন নকৰিলে একো কাম হৈ নুঠে কষ্ট কৰিলে চন পৰি থকা মাটিটো শস্য উৎপাদন কৰিব পাৰি মানুহৰ মনেই সকলো কাম হৈ উঠাত নিৰ্ভৰ কৰে অসাধ্য বুলি বিশেষ একো কথা নাথাকে যত্ন সহকাৰে কাম কৰি গলে সফলতা অৰ্জন কৰাটো নিশ্চিত সেয়েহে কোৱা হয় মন কৰিলে চন বাকৰি মাটিতে ধন মানে ইয়াৰ দ্বাৰা এটোই ক'ব বিচাৰিছে তোমালোকক যে তোমালোকে যদি কিবা এটা কাম কৰিবলৈ থিৰাং কৰি লোৱা মন মেলি লোৱা তেন্তে সেই কামটো তোমালোকে কৰিব পাৰিবা যদি তোমালোকে কামটো কৰিবলৈ মনে নেমেলা মনে নাযায় তোমালোকৰ তেন্তে সেই কামটো তোমালোকৰ যিমান সহজে কৰিব নোৱাৰিবা ঠিক আছে তা কঠিন কামো তোমালোকৰ মনৰ দৃঢ়তা থাকিলে মনে যদি কয় পাৰিম এটো তেন্তে তোমালোকে পাৰিবা মানে কনফিডেন্স থাকিব লাগিব তোমালোকৰ এটা ঠিক আছে হেতুৱে এই ভাৱ বহলা লিখাটোৰ দ্বাৰা তোমালোকক বুজোৱা হৈছে সো এইখিনিতে আজি ভিডিওটো সামৰি মোৰ একদম সৰু ভিডিও এটা আছিল ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নেক্সট কি টপিকৰ ওপৰত ভিডিও লাগে কমেন্ট কৰা বাই